কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড চাওক আজি বজাৰৰ পৰা ফুলকবি দুটা আনিছে ফুলকবি 1 কেজি আনিছে আৰু এয়া বন্ধাকবি 1 কেজি আনিছে আৰু এই ৰচুন আনিছে চাওক আপোনালোকে আৰু এয়া হ'ল পিঁয়াজ আনিছে আৰু এয়া হ'ল গাজৰ এই গাজৰ আনিছে গাজৰ এয়া দালি ভৰালো আৰু এয়া আটা আৰু এইফালে হ'ল সয়াবিন এয়া সয়াবিন আনিছে আৰু এয়া জলকীয়া এই জলকীয়া আনিছে আজি মঙ্গলবাৰ যে মাছ পুঠি একো আনা নাই অহা কাইলৈ শিৱৰাত্ৰি সেইকাৰণে মাছ পুঠি একো আনা নাই চবিকেইটাই আনিছে আৰু এয়া আনিছে চেনি চব আৰু এয়া আটা এইবোৰ চব আনিছে বজাৰ আৰু এয়া আপোনালোকক দেখুৱাইছোঁ কিন্তু আলু আপোনালোকে বাছি আনিব হা আলু আনিছে 5 কেজি মানে আনিছে এয়া চাওক 5 কেজি মানে আলু আনিছে কিন্তু বেয়া ওলাইছে চাওক আধা কেজি মানে বেয়া আধা কেজি মান তেতিয়া এই অকণমান সন্ধিয়া সময়ত গ'লে এনেকুৱাই হয় আগতীয়াকৈ যাব পাব লাগে এই আধা কেজি মান আপোনালোকেতো বজাৰ দিনতো বজাৰ কৰি মাছ মাংস চব আনে আমাৰ নাই নিৰামিষ কাৰণ কাইলৈ শিৱৰাত্ৰি যে সেইকাৰণে এইবোৰ আনিছে আপোনালোকে এই ভেলগুৰি বজাৰ আমাৰ ইয়াত ভেলগুৰি বজাৰ এই আমাৰ ভেলগুৰি বজাৰ ইয়াত চাওক এই গোটেইখন এই ৰচুন 1000 টকা নিলেও মোনা ভৰি নাহে বয় বস্তু ইমান দাম হৈছে চৰকাৰখনে মানে আমাৰ নিচিনা মাজলীয়া টাইপৰ মানুহে চলা বহুত কষ্ট হয় চাওক এতিয়া বনাওগৈ গোসাঁই ঘৰৰ পৰা ওলোৱা হ'ল ওলাই কাপোৰ গোসাঁই ঘৰ কাপোৰ মোৰ বেলেগ থাকে আৰু এতিয়া এই শাৰীখন পিন্ধি লৈছোঁ টাটা বাই বাই লাইক শ্বেয়াৰ কৰিব চাওক এয়া আজি কৰা হৈ গ'ল এইখিনি ইয়াত সূতা দিয়া হ'ব আৰু এই যেতিয়ালৈকে হেৰি নহয় তেতিয়ালৈকে এনেকুৱাই বয় বস্তুবোৰ চেদেলি ভেদেলি হৈ থকা দেখা পাব আৰু আপোনালোককতো দেখাই থাকিম ৰাতিপুৱা গধূলাটো আপোনালোকৰ আগতেইতো যোগাযোগ হৈ থাকিব লাগিব হয় আপোনালোকেও ভালে থাকক ময়ো ভালে আছোঁ চিলিঙিত কালাৰ হেৰি লগাব লাগিব আজি তলটো হৈছেগৈ আৰু ওপৰটো কালিটো নহয় পৰহি পৰা আকৌ আহিব কাম কৰিবলৈ চাওক কাইলৈ ওম নমঃ শিৱায় ওম নমঃ শিৱায় টাটা বাই বাই আপোনালোকে ভালে থাকক ময়ো ভালে আছোঁ ঈশ্বৰৰ কৃপাত ঈশ্বৰে যেতিয়ালৈকে ৰাখিব তেতিয়ালৈকে আমি থাকিবই লাগিব আহিছোঁ দুদিনৰ কাৰণে মায়াৰ বজাৰত মায়াত মই গৈ আছোঁ মোৰ বস্তু মোৰ সম্পত্তি গৈ আছোঁ কিন্তু ইয়াৰ বস্তু ইয়াতে থাকি যাব গতিকে আপোনালোকে মোৰ দৰে যাতে শুকাই খিনাই নাযায় কাম হ'লে খাম পিছত খাম কওঁতে টাইম টেবুল বুজি নোপোৱাকৈ সেইকাৰণে মোৰ শৰীৰটো শুকাই গ'ল কাপোৰ পিন্ধিলেহে মানুহজনে দেখা পায় চুলি পকিলে দাঁত সৰিলে চকুৰ দৃষ্টিশক্তি কমিছে আৰু শক্তিটোও কমিছে এনাৰ্জি নাইকিয়া হৈছে খালেও মানে জোৰ দিব ন টাটা বাই বাই থেংক ইউ টাটা বাই বাই সকলোৱে ভালে থাকক শুভৰাত্ৰি